বেটা ভালকে পঢ়া এটা চাকৰি কৰা বেটা ভালকে পঢ়া এটা চাকৰি কৰা নহয় জানো কয়নে নহয় বাৰু তো চাকৰি বিচাৰি আছিলো গভৰ্ণমেণ্ট জব বিলাক বিচাৰি আছিলো নোপোৱাৰ পাছত নিজৰ জীৱিকাৰ কাৰণে জীৱনটো চলাই লৈ যাব কাৰণে এটা প্ৰাইভেট সেক্টৰ বিলাকত জব কৰিছিলো প্ৰাইভেট সেক্টৰ বিলাকত কৰি থকা অৱস্থাত এটা বেংকিং লাইনত লাষ্ট টাইম মই ইনকাম বিলাকত স্যাটিসফাই নহৈছিলো মানে মোৰ জাৰ্নি ষ্টাৰ্ট কৰিছিলো এটা ডকমো বুলি এটা কোম্পানীৰ পৰা ষ্টাৰ্ট কৰিছিলো সেই ইনকামটো স্যাটিসফাই নোহোৱাৰ কাৰণে তাৰ পিছত গলো মই ভডাফোন কোম্পানীত কাম কৰিছিলো ভডাফোন ইনকামটো স্যাটিসফাই নোহোৱাৰ কাৰণে মই এয়াৰটেল কোম্পানীত জব কৰিছিলো এয়াৰটেল কোম্পানীত কাম মানে ইনকামত স্যাটিসফাই নোহোৱাৰ কাৰণে কামত নহয় ইনকামটো স্যাটিসফাই নোহোৱাৰ কাৰণে এটা বেংকিং লাইনত জব কৰি আছিলো জব কৰি থকা অৱস্থাত মোৰ জীৱনলৈ এজন ব্যক্তি আহিছিল মোৰ লাইফত যেটো ইন্ডাষ্ট্ৰি আজি চেলেঞ্জাৰ কৰে এটা জবৰদস্ত লেভ হ'ব লাগে ইন্ডাষ্ট্ৰিটোৰ ভিতৰত থকা যিখিনি গভীৰতা ইন্ডাষ্ট্ৰিটোৰ ভিতৰত থকা যিখিনি প্ৰাথমিকতাখিনি আপোনালোকৰ চকুৰ আগত দেখালে ভাহি দিলে ঠিক এধৰণে মোৰ লাইফৰ এজন ব্যক্তি আহিলে মোৰ জীৱনত আজি এজন ব্যক্তি মোৰ মেন্টৰ মোৰ গুৰু কোনোবাই মানে ভগৱান কোনোবাই দেখিছে নেকি নাই দেখা ন তো মোৰ নাই দেখা ভগৱান মোৰ জীৱনত কিন্তু আপুনি আপোনাৰ জীৱনটো সময়ছোৱাত যদি বিপদত যদি আপোনাক কোনোবাই হেল্প কৰিছে সহায় কৰিছে বিপদ সময়ছোৱাত হেজনে চাগে ভগৱান হ'ব পাৰে নহয় জানো তো মোৰ লাইফত মোৰ জীৱনত এজন ব্যক্তি আহিলে মোৰ মেন্টৰ ৰূপে স্যাটিসফাই থাকে এটা জবৰদস্ত হয় এই ব্যক্তিজনে ইন্ডাষ্ট্ৰিটোৰ ভিতৰত থকা যিখিনি গভীৰতা ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং এজ এ ইউথ কি বুলি ভাবো কাম নোহোৱা মানুহৰ ধান্দা সেল সিস্টেম পিঠিৰ পিছফালে প্ৰডাক্ট ল'ব লাগিব মানুহৰ ঘৰে ঘৰে বিক্ৰী কৰিব লাগিব সেই কামটো মই কৰিব নোৱাৰো তেল মাৰিব লাগিব সেই কামটো মই কৰিব নোৱাৰো প্ৰডাক্ট সেল কৰিব লাগিব সেইটো আৰুৱে নোৱাৰো ইমান ধুনীয়া চেহাৰলৈ মানুহৰ বস্তু বিক্ৰী থাকে হয় না তো সেইকাৰণে মই ইন্ডাষ্ট্ৰিটো গুৰুত্ব দিয়া নাছিলো যেতিয়া মই ইন্ডাষ্ট্ৰিটোৰ পটেনশিয়েলটো বুজিলো ইন্ডাষ্ট্ৰিটোৰ সিস্টেমটো পাৱাৰটো বুজিলো তাৰ পিছত ইন্ডাষ্ট্ৰিটোৰ মই গুৰুত্ব বুজিলো বিশেষ কিছুমান কথা ইনফৰমেশন মোৰ তেখেতৰ মুখৰ পৰা শুনিব পালো ইন্ডাষ্ট্ৰিটো ষ্টাডি কৰিলো তাৰ পিছত কাম কৰিবলৈ ষ্টাৰ্ট কৰিলো আৰু এইখিনি কোৱাৰ আগত কোন প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ সকলোৰে মেন্টৰ সিনেমাত তো বহুত কৰৰপতি দেখিছে সিনেমাৰ কৰৰপতি দেখা পাইছে সিনেমাখন যেটা আমি কৰৰপতি হোৱা সিনেমাখন দেখো নিজৰ খুব ইচ্ছা মন যায় কৰৰপতি হ'ব কাৰণে ঠিক এনেকুৱা এজন কৰৰপতি আমাৰ মাজত আছে আমুক স্যাৰ তেখেতৰ এটা জবৰদস্ত হ'ব লাগে ডিস্ট্ৰিবিউটৰ টু অল এসটিসি আৰটিসি লিডাৰ প্ৰত্যেকজন ব্যক্তি মোহৰৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো এই ইন্ডাষ্ট্ৰিটো মই এটা বস্তু 2018 সম্পূৰ্ণ ক্লিয়াৰ হলো ধনী হ'ব বিচাৰে ধনী হ'ব বিচাৰে বিচাৰে ধনী হ'বৰ কাৰণে বিচাৰিলে জানো পোৱা বস্তু হয় আৰু বহুত মানুহ আছে জীৱনত ধনী হ'ব বিচাৰি থাকে বিচাৰিলে পোৱা বস্তু মই কৰ্ম কৰিব লাগিব নহয় জানো মই 2018 সেই বস্তুটো বুজি পালো যে মই দুখন হাতেৰে পৰিশ্ৰম কৰিলে মই জীৱনত ধনী শ্ৰেণীত যাব নোৱাৰিম মই যদি দুহাতেৰে যদি মই পৰিশ্ৰম কৰি থাকিম জীৱনত মই জীৱনত ধনী শ্ৰেণীত যাব নোৱাৰিম বুলি 2018 ত ক্লিয়াৰ হলো সেই বস্তুটো ক্লিয়াৰ হলো যিদিনাখন মই হাজাৰখন হাত সৃষ্টি কৰিব পাৰিম মানে মই মোক ভগৱানে দিয়া 24 ঘণ্টা সময়টো মই 2424 ঘণ্টালৈ মই কনভাৰ্ট কৰিব পাৰিব লাগিব এজ এ টাইম কম্পাউণ্ডিং কৰিব পাৰিব লাগিব বুলি 2018 ত মই ক্লিয়াৰ হলো আৰু আগৰ পৰাই জানো এটা বস্তু যে ৱৰ্ল্ডৰ আটাইতকৈ দামী প্ৰফেশ্যন হৈছে সেলছ পৃথিৱীত যিমান ধনী ধনী ব্যক্তি আছে কতো জব নকৰে এজ এ সেলছ কৰে ৱৰ্ল্ডৰ দামী প্ৰফেশ্যন হৈছে সেলছ কিন্তু আমাৰ বংশ পৰিয়াল সেলছ কোৱালিটি কাৰোৱে নাই বিজনেছমেনৰ কোৱালিটি আছে নেকি জব নহয় জানো চাকৰি মাইণ্ডছেট মোৰ পৰিয়ালটোৰ লগত মই কি শিকিলো মোৰ জীৱনত জানিব বিচাৰিব মোৰ ফেমিলিটোৰ লগত মই ডাঙৰ হৈ এটা বস্তু শিকিলো যে এডজাষ্টমেন্ট লাইফ কেনেকৈ জীয়াব লাগে কম্প্ৰমাইজিং লাইফটো কেনেকৈ জীয়াব লাগে কাৰণ সৰু পৰাই আমাক এটা বস্তু কয় যে বাহুনা হৈ চন্দ্ৰলৈ হাত নেমেলিবা আঠুৱা চাই ঠেং মেলিবা কিন্তু আজি সময়ছোৱাত আমি টেকনলজিত আছো টেকনলজি আপগ্ৰেডেড হৈ গৈছে নহয় জানো এতিয়া টেকনলজিয়ে কৈছে যদি কেনেবাকে ঠেং দীঘল হৈছে আঠুৱা বহল কৰিব লাগে তথাপি এডজাষ্টমেন্ট লাইফ জীয়াব নালাগে হয়নে নহয় বাৰু তো মোৰ লাইফত 2018 ত মোৰ সৰুতে থকা কিছুমান বস্তু মোৰ লাইফত 2018 মোৰ নিজৰ লাইফত আহি গ'ল কি আহিলে জানে জানিব বিচাৰে সকলোৰে লাইফত আছে নে নাই মোৰ লাইফত এনেকুৱা এজনী ডিপলি ছোৱালী আহি গ'ল মোৰ লাইফত আছে ছোৱালীজনীৰ নাম জানিব বিচাৰে সপনা অসমীয়াত কি হ'ব মই যেতিয়া সৰু হৈ আছিলো ডাঙৰ ঘৰ এটা যেতিয়া মই কৈছিলো দেউতা
যে এনেকুৱা এটা ঘৰ আমাকো লাগে তেতিয়া দেউতাই কৈছিলে এইটো 2 নম্বৰ টকাই লৈ দিয়ে সৰুকালত এতিয়াও মনত আছে কাৰোবাৰ জীৱনত হৈছে ভাল পুতল ভাল বন্ধুক এটা যেতিয়া নিশ্চাকিত কৰে মনটোৱে বিচাৰি থাকে তেতিয়া দেউতাই কয় যে আগৰ দোকানখনৰ পৰা লৈ দিম আহে আগৰ দোকানখন মই মোৰ সৰুতে বহুত ডাঙৰ সপোন আছিলে 2018 মোৰ সপোনবিলাক মই যে পাৰিম দৃঢ় বিশ্বাস দিবলৈ কাৰণে মই যে সপোনবিলাক বাস্তৱ ৰূপ দিব পাৰিম সেই বস্তুটো মোক জনাই দিলে মোৰ মেন্টৰ ৰূপেশ ছেত্ৰী ছাৰে সপোনৰ কাৰণে কাম কৰিছিলো সপোন সকলোৰে ব্যক্তি আছে 95% মানুহে সপোন ফুলফিল নকৰাকে পৃথিৱীৰ পৰা আঁতৰি গুচি গৈছে তাৰে ভিতৰত 5% মানুহে নিজৰ সপোনবিলাক জীয়াই থকা অৱস্থাত বাস্তৱ ৰূপ দিব পাৰিছে আৰু এটা বস্তু মোৰ 5 বছৰ এক্সপেৰিয়েন্সত মই এটা বস্তু বুজি পালো যে সপোন সকলো শ্ৰেণীৰ মানুহে দেখিবও নালাগে যি মানুহে নিজৰ ওপৰত দৃঢ় বিশ্বাস আছে যে বাস্তৱ ৰূপ মই দিব পাৰিম তেতিয়াহে সপোন দেখিব লাগে যদি নিজৰ ওপৰত বিশ্বাস নাই তেতিয়াহ'লে সপোন দেখিব নালাগে আৰু আমি সৰুৰ পৰা ডাঙৰ হ'লো আমি বিচনাত শুই সপোন দেখো নে নেদেখো ইয়াতো বহুত মানুহ আছে শুই সপোন দেখি থাকো থাকো নাই মই 2018ত এটা বাক্য পালো মোৰ মেণ্টৰে মোক ক'লে যে শুই সপোন দেখিবই নালাগে যি সপোনে আপোনাক শুবও দিয়া নাই খাবও দিয়া নাই তেনেকুৱাহে সপোন দেখিব লাগে আছে তেনেকুৱা সপোন মোৰ সপোন আছিলে ইণ্ডাষ্ট্ৰিটোত কাম কৰিব যিটো 2 লাখ ষ্টেণ্ড মই কিন্তু 2 লাখ ষ্টেণ্ড ইনকাম 2 লাখ ষ্টেণ্ড যিটো আছিলে উইকলি ইনকাম মাহত 8,40,000 টকা মই কিন্তু সপ্তাহত 2 লাখ ষ্টেণ্ড ইনকাম কৰিম বুলি ইণ্ডাষ্ট্ৰি একচেপ্ট কৰা নাছিলো মোৰ এটা গভৰ্ণমেণ্ট জব কৰি আছিলে গভৰ্ণমেণ্ট জবত মই যেটো কম্প্ৰমাইজিং লাইফত ডাঙৰ দীঘল হৈছিলো এই কম্প্ৰমাইজিং লাইফটো মোৰ নেক্সট জেনেৰেশ্যনক দিয়া ইচ্ছাকৃত নাছিলে মই মাহে 2 লাখ টকা ঘটিম বুলি ইণ্ডাষ্ট্ৰিত কাম কৰিবলৈ ষ্টাৰ্ট কৰিলো কৰি গৈ থাকিলো শিকি গৈ থাকিলো এনেকৈ কৰোতে এদিন মই এই ইণ্ডাষ্ট্ৰিটোৰ যেটো সিস্টেম পাৱাৰ এটা ইনকাম আছে হেতু আছে 2 লাখ ষ্টেণ্ড এদিন 2 লাখ ষ্টেণ্ড লবলৈ কাৰণে সক্ষম হ'লো আজি মোৰ বহুত ভাল লাগে মই প্ৰাউড কৰো যে মই 2 লাখ ষ্টেণ্ড ইনকামটো বিচাৰিবলৈ যাওঁতে আজি অসমৰ বিভিন্ন প্ৰান্তৰ বহু ব্যক্তি 450 টকাৰ পৰা এটা সপ্তাহত 2 লাখ ষ্টেণ্ড ইনকাম দিবলৈ কাৰণে সক্ষম হ'লো মই মোৰ সপোনটো পূৰাবলৈ যাওঁতে মোৰ চকুৰ আগত থকা প্ৰত্যেকজন ব্যক্তিৰ সৰু সপোনবিলাক মই ফুলফিল কৰিব পাৰিছো ইণ্ডাষ্ট্ৰিটোৰ মোৰ এটা সপোন আছিলে ইণ্ডাষ্ট্ৰিটোত এখন গাড়ী লোৱাৰ বহুত হেঁপাহ আছিলে কাৰণ এছডিএফ মই যিটো বেংকিং সেক্টৰত জব কৰি আছিলো তাৰ আগত মই 7 বছৰ মই পৰিশ্ৰম কৰিছিলো তাৰপিছত মই ভাবিলো যে এখন মিনিমাম 800 গাড়ী এখন ল'ব পাৰিলে হ'ব আহিবলগীয়া জীৱনত কিন্তু মোৰ মেণ্টৰে ক'লে যে গাড়ী ল'ব পৰা যায় মই একমাত্ৰ গাড়ী কাৰণে কাম কৰিবলৈ ষ্টাৰ্ট কৰিলো আৰু গাড়ীখন কেতিয়া লাগে গম পাইনে অলৰেডি লিডাৰসকলে কৈছে ন কিনকিনা বৰষুণ যাক দিলে গাড়ীখন লাগে ন বহুখনে গাড়ীখন বিচাৰে বৰষুণ দি থকা অৱস্থাত আপুনি চিনি পোৱা মানুহজনে যদি নেদেখা ভাওলি পাৰ হৈ গৈছে ন তেতিয়াও গাড়ীখন বহুখনে বিচাৰে ন বিচাৰে না বিচাৰে মই এই ইণ্ডাষ্ট্ৰিটোত কাম কৰি মিলি 1.5 বছৰ পাগলৰ দৰে পৰিশ্ৰম কৰি ইণ্ডাষ্ট্ৰিত এখন 4-চকীয়া বাহন ল'বলৈ কাৰণে সক্ষম হ'লো আজি মোৰ কৈ ভাল লাগে সেলিম ছাৰ খুব ধুনীয়াকৈ কৈছে যে 8খনমান গাড়ী মোৰ গোটেই টিমটোত মিনিমাম 10খন গাড়ী লোৱাব পাৰিছে মোৰ জীৱনত আটাইতকৈ ডাঙৰ এচিভমেণ্ট ইণ্ডাষ্ট্ৰিটোত অলৰেডি বাইকৰ কথা কৈছে যিহেতু মোৰ বাইক লোৱা বহুত হেঁপাহ আছিলে মোৰ এখন R15ৰ প্ৰতি বহুত মই প্ৰেমিক আছিলো মই ইণ্ডাষ্ট্ৰিৰ আপোনালোকক কওঁ ইণ্ডাষ্ট্ৰিৰ মাত্ৰ মই চখ পূৰা কৰিবলৈ কাৰণে আহিছো মোৰ জীৱনৰ যিখিনি চখ মোৰতো লাগে বস্তু হ'ব লাগে ইণ্ডাষ্ট্ৰিটোত মোৰ এখন R15 লোৱাৰ হেঁপাহ আছিলে কাম কৰি গৈ থাকিলো শিকি গৈ থাকিলো শিকি গৈ থাকিলো এই ইণ্ডাষ্ট্ৰিটোৰ মাধ্যমে এখন কাৱাসাকি নিনজা ল'বলৈ কাৰণে মই ভাল লাগে যে মই কাৱাসাকি নিনজাখন বিচাৰিবলৈ যাওঁতে আজি মোৰ টিমত বহু ব্যক্তিয়ে বহু মহিলা আৰু পুৰুষে এই ইণ্ডাষ্ট্ৰিটোৰ মাধ্যমে স্কুটি আৰু বাইক ল'বলৈ কাৰণে সক্ষম হ'ল এই ইণ্ডাষ্ট্ৰিটো ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটো আহিবলগীয়া সময়ছোৱাত ওমেন পাৱাৰ ইণ্ডাষ্ট্ৰি হ'বলৈ গৈ আছে মহিলাসকলৰ কাৰণে আটাইতকৈ ডাঙৰ ইণ্ডাষ্ট্ৰি হ'বলৈ গৈ আছে ইণ্ডাষ্ট্ৰিটো মই ইণ্ডাষ্ট্ৰিটো যেতিয়া জইন কৰিছিলো এজন ব্যক্তিৰ নাম ল'বলৈ গৈ আছো তেখেতৰ নাম হৈছে ৱাৰেন বাফেট তেখেত পৃথিৱীৰ 4 নম্বৰ ৰিচাৰ্চ ব্যক্তি 2018ত আজি তেখেত 8 নম্বৰ হয় তেখেতৰ এটা বস্তু মই জীৱনত শিকিলো সাকসেছ কোনো নিৰ্দিষ্ট স্থান নহয় সাকসেছ এটা হৈছে জাৰ্নি
মানে আজি আপুনি কি হৈ আছে নট ইম্পৰ্টেণ্ট নেক্সট 5 years to 10 years কি হ'বলৈ গৈছে তাক গুৰুত্ব দিয়ক আজি মই কি হৈ আছে মানে 2018 ত তেখেত এজন ৰিচাৰ্চ ব্যক্তি আছিল 4 নম্বৰ পজিশনত আজি 8 নম্বৰত তেখেতে কৈছে পৃথিৱীত বহু ইণ্ডাষ্ট্ৰি আছে বহু ইণ্ডাষ্ট্ৰিয়ে প্ৰত্যেকটো সেক্টৰত মিলিয়নাৰ্ছ ক্ৰিয়েট কৰিছে কিন্তু আটাইতকৈ হাইয়েষ্ট মিলিয়নাৰ্ছ সৃষ্টি কৰা ইণ্ডাষ্ট্ৰিটো হৈছে ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং এই মানুহজনক যদি কয় কৰোড়পতি হবা বিশ্বাস কৰিবনে এই মানুহজনক মানে আপুনি আপোনাক নিজৰ কোনোবাই যদি কৰোড়পতি হ'ব বুলি ক'লে বিশ্বাস কৰিবনে নহয় কেলে নহয় আমি তেনেকুৱা ফ্যামিলিৰ বিলঙে নকৰো আমাৰ ঘৰত কেতিয়াও লাখ টকা কোটি টকা পাতিয়ে নাপালে আমাৰ বডিয়ে কেনেকৈ হজম কৰিব কিন্তু এইটো গ্যাৰান্টি কিন্তু যদি ইণ্ডাষ্ট্ৰিয়ে যদি বহুত হাইয়েষ্ট মিলিয়নাৰ্ছ সৃষ্টি কৰিছে তেলে এদিন ময়ো মিলিয়নাৰ্ছ হ'ব পাৰিম আমেৰিকাৰ এক্স প্ৰেসিডেন্ট তেখেতে খুব ধুনীয়া এখন বায়োপিক লিখি থৈছে তেখেতৰ বায়োপিকখনত লিখা আছে যে মোৰ 8 বছৰ কাৰ্যকালত 100% কোটিপতিৰ ভিতৰত তাৰে 40% কৰোড়পতি সৃষ্টি হৈছে একমাত্ৰ ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিংৰ পৰা এটা লিখাই দিছে এই তথ্যবিলাক যেতিয়া মই পালো এই ইণ্ডাষ্ট্ৰিটো আমাৰ ঘৰৰ ওচৰৰ মানুহজনে কয় কাম নোহোৱা মানুহৰ ধান্দা আমাৰ ঘৰৰ ওচৰৰ এজন সবজি বেপাৰী কয় যে মানুহ ফচোৱা বিজনেছ আমাৰ ঘৰৰ ওচৰৰ মানুহজনে কয় যে সেল সিস্টেম বিজনেছত সোমাইছা আৰু পৃথিৱীৰ সাকসেসফুল ব্যক্তিসকলে কয় যে ইণ্ডাষ্ট্ৰিটো ভাল কাৰ কথা শুনি যি ব্যক্তিয়ে নিজৰ পৰিয়ালটোক লৈ মেলি ব্ৰুচ খালিমা দেখাব পৰা নাই সেই ব্যক্তিয়ে কৈছে যে মানুহ ফচোৱা বিজনেছ আৰু কিছু ব্যক্তিয়ে কৈছে যে পৃথিৱীৰ সাকসেসফুল ব্যক্তিসকলে কৈছে যে ইণ্ডাষ্ট্ৰিটো এটা ভাল আজি কৈ ভাল লাগে শুনি ভাল লাগে ইণ্ডিয়াৰ বাহিৰে যিমান বিলাক ডেভেলপ দেশ আছে মালয়েছিয়া সিংগাপুৰ অষ্ট্ৰেলিয়া নিউজিলেণ্ড প্ৰত্যেকখন দেশ ডেভেলপ হোৱাৰ মূল কাৰণ হৈছে ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং আমেৰিকাত 1940 চনত স্টাৰ্ট হৈছিল আমেৰিকাত এখন 1948 ত ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ আছে প্ৰত্যেকখন দেশত ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰি মিনিষ্ট্ৰি আছে আমিও খুব ভাল দেশত আছো কাৰণ ইণ্ডিয়াৰ দেৰিকে হলো কিছুমান কথা বুজি পায় হয়নে নহয় 72 বছৰ লগাই দিলে আমি আগতে এক্সিডেন্ট হৈ গলে মানুহজনৰ বুটো সুবলে আমি ভয় কৰো 72 বছৰ পিছত ইণ্ডিয়া ভাৰত চৰকাৰে বুজি পালে নহয় প্ৰথম অক্সিজেন তাৰ পিছত পুলিচ কেছে ঠিক है ना डायरेक्ट सेलिंग नेटवर्क इंडस्ट्री टू 2016 और 9 सेप्टेम्बर में अपन यार गाइडलाइंस प्रस्तुत কৰিলে 2021 और 28 ডিসেম্বৰ में अपन ল পাস হল আৰু খুব কম দিনৰ ভিতৰত ইণ্ডাষ্ট্ৰিয়েল মিনিষ্ট্ৰি হ'বলৈ গৈ আছে আমি লাকি হয় তে মিনিষ্টাৰ নোহোৱাৰ আগত ইণ্ডাষ্ট্ৰিটো বিষয়ে আপোনালোকে শুনিবলৈ পাইছে ইয়াৰ আভাস পাইছে মিনিষ্টাৰ হৈ যোৱাৰ পিছত মানে আজিৰ সময়ছোৱাত মই যেতিয়া স্কুল লাইফত পঢ়ি আছিলো তেতিয়া এলআইসি এজেন্ট কৰিব কাৰণে মানুহৰ ঘৰৰ পৰা মাটি লৈ গৈছিলে বহু ব্যক্তি এলআইসি এজেন্টক গুৰুত্ব দিয়া নাছিলে কিন্তু আজি এলআইসি এজেন্ট হ'বলৈ কাৰণে গ্ৰেজুৱেচন লাগে নে নালাগে বাৰু यस লাগে ঠিক है ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰিটো ভাৰতবৰ্ষত শোভাযাত্ৰা আৰম্ভ হৈছে আমি মোৰ লাকি হয় যে শোভাযাত্ৰা হোৱাৰ আগত আমি শুনিবলৈ পাইছো যেতিয়া শোভাযাত্ৰা হৈ যায় আগত থাকিলে লাভ হয় না মাজত থাকিলে লাভ হয় না লাষ্টত থাকিলে লাভ আগত থকা কিন্তু বহুত কষ্ট হয় এইবাৰ বহি আছে ৰাস্তা পদূলি চব চিকটা কৰি সফা কৰি এটা পকী ৰাস্তা বনাই দিলে মই লাকি হয় যে মই মাজত আছো যিখিনি নিগেটিভ ফেস কৰিব লাগিছিলে অলৰেডি তেখেতলোকে কৰি আহিলে মই লাকি হয় যে মই মাছ ভাগত আছো আৰু আপোনালোকো লাকি হয় যে মাছ ভাগত ইণ্ডাষ্ট্ৰিটোৰ পটেনশিয়েলটো বুজিবলৈ পাইছে আৰু যেতিয়া লাষ্টৰ মানুহ আহিবলৈ ষ্টাৰ্ট কৰিব কি হ'ব বাৰু কি হ'ব বাৰু আপোনাৰ মোক ঠেলি লৈ যাব নে মই ইচ্ছা কৰো বা নকৰো মই কৰোড়পতি হমেই হম বহুত ধন্যবাদ জ্ঞাপন কৰিছো এই সিস্টেমটো বুজক ইণ্ডাষ্ট্ৰিটোৰ পটেনশিয়েলটো বুজক যিজন ব্যক্তিয়ে আপোনাক মাতি আনিছে তেখেতৰ লগত আকৌ এবাৰ পাৰ্সোনালি বহক পাৱাৰ কি হয় ইণ্ডাষ্ট্ৰিটো এই ইণ্ডাষ্ট্ৰিটো যিসকল ব্যক্তিয়ে নেগেটিভ কৈ আছে যিসকল ব্যক্তিয়ে নেগেটিভ কৈ থকা এটাই কাৰণ যে মই এখন ঘৰৰ ভিতৰত সোমালে গম পাম যে ঘৰখনৰ সাৰাংশটো হয়নে নহয় মই বাহিৰৰ পৰা বিভিন্ন ধৰণৰ কমেন্ট কৰি দিব পাৰোঁ হয়নে নহয় তো ঠিক সেইধৰণে কিতাপ এখন অধ্যয়ন নকৰাকৈ সেইজন ব্যক্তিয়ে নেগেটিভ কৈ আছে আপোনালোকে ইণ্ডাষ্ট্ৰিটোৰ পটেনশিয়েল আপলাইনৰ লগত বহক যিজন ব্যক্তিয়ে ইণ্ডাষ্ট্ৰিটো আপোনালোকক চিনাকি কৰাইছে এই ইণ্ডাষ্ট্ৰিটো মই এইকাৰণে কৰিবলৈ ইচ্ছা কৰা নাছিলো যে ডোৰ টু ডোৰ সেলছ মানুহৰ ঘৰে ঘৰে বস্তু বিক্ৰী কৰি কোনোবা কৰোড়পতি হোৱা দেখিছে নেকি
আটাইতকৈ সোনকালে কৰৰপতি হৈ গ'ল যেন ফেৰিলা দিছে হয় নহয় যিকোনো এটা বিজনেছ আৰম্ভ কৰিবৰ কাৰণে সৰু স্মল কেপিটেল এটা লাগে নাই বাৰু স্মল কেপিটেল এই ব্যৱসায়টো আৰম্ভ কৰিবৰ কাৰণে স্মল কেপিটেলৰ বহুত প্ৰয়োজন আছে স্মল নিজৰ এফৰ্ট অনুযায়ী আৰু মই যেতিয়া গম পালো যে এটা মডেল আছে যিটো মডেল যদি ষ্টাৰ্ট কৰা হয় তো সিস্টেম ফলো কৰা হয় তো মই এটা মডেলত ষ্টাৰ্ট কৰিলো আছে হোমশপি মডেল হোমশপি মডেল কিছু প্ৰডাক্ট মই কালেক্ট কৰিলো যিখিনি প্ৰডাক্ট মোৰ মই এফৰ্ড কৰিব পাৰো এই প্ৰডাক্টখিনি কালেক্ট কৰি এটা হোমশপি মডেলত ষ্টাৰ্ট কৰিলো এই হোমশপি মডেলটো কি হয় সেই কথাখিনি বুজিব কাৰণে যিজন ব্যক্তি আপোনালোকক এই অনুষ্ঠানটো দেখাইছে তেখেতৰ লগত বহক হোমশপি মডেলটো চাওক আৰু সেই হোমশপি মডেলটো ষ্টাৰ্ট কৰক আৰু সেইদিনাখনৰ পৰা আপোনালোকৰ বিজনেছ হ'ব উইশ অল দ্য বেষ্ট জয় হিন্দ জয় ৰাম।